Hey guys, welcome back to my channel. তো সব ফ্রেন্ড আটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব ফ্রেন্ড প্ৰথমে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এছএলচি পৰীক্ষাত অৰ্থাৎ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ চেনেলৰ পৰা। আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱা নাই নেক্সট বাৰ হতে ভালকৈ পঢ়ি এক্সাম দিয়ক, আপোনালোকে চিন্তা কৰিব নালাগে। তো সব ফ্রেন্ড আজিৰ ভিডিওটো হ'ল আপোনালোকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ মানে ক্লাছ 11ত আপোনালোকে এডমিশ্যন কৰাৰ কাৰণে কেনেকৈ অনলাইনৰ পৰা আবেদন কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই এইটো দেখুৱাম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব ফ্রেন্ড ক্লাছ 11ৰ কাৰণে আবেদন কৰাৰ কাৰণে অনলাইনৰ পৰা আবেদন কৰিব লাগিব আৰু আপোনালোকৰ অনলাইন আবেদন 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। তো আপোনালোকে এতিয়াৰ পৰাই যিটো কলেজত আপোনালোকে এডমিশ্যন ল'ব সেই কলেজত সিলেক্ট কৰি আপোনালোকে অনলাইনৰ পৰা আবেদন কৰিব লাগিব। তো সব ফ্রেন্ড কেনেকৈ আবেদন কৰিব সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো সব ফ্রেন্ড আপোনালোকে অনলাইন আবেদন কৰাৰ কাৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে সাৰ্চ কৰি দিব আসাম এডমিশ্যন asam.account.blog সার্চ করে দিব। দেখা পাইছে আসাম এইটো সার্চ করে দিয়াৰ পিছত আপোনালোকে দেখা পাইছে আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল এটা আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। দেখা পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আসাম গভৰ্ণমেণ্ট পৰ্টেল। তো সব ফ্রেন্ড দেখা যাচ্ছে ওয়েলকাম টু আসাম স্টেট এডুকেশ্যন এডমিশ্যন পৰ্টেল। আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব প্ৰথমতে আপোনাৰ প্ৰফাইলটো বনাব লাগিব। আপোনালোকে কি কৰিব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে দেখা পাইছে যে ফৰ মোৰ এডমিশ্যন হাউ টু ৰেজিষ্ট্ৰেশ্যন হাউ টু লগ ইন এপ্লিকেশ্যন ইউজাৰ গাইডলাইন ক্লিক ইউজাৰ এডমিশ্যন প্ৰচেছ গাইডলাইন ফৰ ষ্টুডেণ্ট। আপোনালোকে এটা গাইডলাইন দিয়া আছে, আপোনালোকে ক্লিক কৰি চাব পাৰিব। তো আপোনালোকে এইটো চাই ল'ব। তো মই এতিয়া আপোনালোকক কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে চাই থাকিব। তো সব আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে ৰাইট চাইডত দেখা পাইছে 3 ডট। এই 3 ডট আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সব এপ্লাই স্ক্যান কৰিব। কৰাৰ পিছত সব দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে, আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব নিউ ৰেজিষ্ট্ৰেশ্যন যিটো ফৰ্ম আছে ফৰ্মটো খোল খাব। তাৰপিছত সব দেখিছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। তো আপোনালোকে দেখা পাইছে আপোনালোকৰ নেম এণ্ড আদাৰ ডিটেইলছ ইণ্টাৰ বাই দ্য এপ্লিকেশ্যন নিড টু বি দ্য ছেম এজ দ্য ক্লাছ 10 এক্সপৰ্ট মাৰ্কশ্বিট। তো আপোনালোকৰ ক্লাছ 10ৰ আপোনালোকৰ মেট্ৰিকৰ যিটো মানে মাৰ্কশ্বিট আপোনালোকৰ যিটো আপোনাৰ নাম আছিল এই চামছৰ নামটো আপোনালোকে বহাব। তাৰপিছত দেখা পাইছে 2 নম্বৰ এপ্লিকেশ্যন কেন লগ ইন দ্য এডমিশ্যন পৰ্টেল থ্ৰু দিয়াৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল এড্ৰেছ অনলি। আপোনালোকৰ এটা মানে ইমেইল এড্ৰেছৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব পাৰিব। আৰু আপোনালোকৰ লগত লাগিব এক্টিভ ইমেইল এড্ৰেছ এটা আপোনালোকৰ নতুনকৈ এটা বা আপোনালোকৰ যিটো আগৰ এক্টিভ ইমেইল থাকে এই ইমেইলটো লাগিব। 4 নম্বৰ লাগিব দ্য ইমেইল এড্ৰেছ প্ৰভাইডেড বাই দ্য এপ্লিকেশ্যন মাষ্ট বি ফাংচনেলিটি এণ্ড দ্য এপ্লিকেশ্যন মাষ্ট হেভ ছাকচেছ দ্য থ্ৰু এডমিশ্যন প্ৰচেছ। তাৰপিছত 5 নম্বৰটো আছে আপোনালোকৰ এপ্লিকেশ্যন আৰ এংগেজ টু ইউজ লেটেষ্ট ভাৰ্চন অফ গুগল ক্ৰমা ৱেব ব্ৰাউজাৰ ফৰ দ্য ফিলিং এপ্লিকেশ্যন ফৰ্ম। আপোনালোকৰ যেতিয়া মানে আপোনালোকৰ যদি মোবাইলৰ পৰা কৰি আছে তেনেহ'লে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো আপোনালোকে আপডেট কৰি ল'ব। তাৰপিছত দেখা পাইছে আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ খোল খাব। ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এপ্লিকেশ্যন কেন ফুল নাম এছপায়াৰ ক্লাছ 10 12 মাৰ্কশ্বিট। আপোনালোকৰ এইটো আপোনালোকৰ মানে ক্লাছ 11 আৰু 12ৰ কাৰণে আপোনালোকৰ এডমিশ্যন ফৰ্ম হয়। তো আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকৰ এপ্লিকেশ্যন নাম আপোনালোকৰ যদি নাম আছিল শুদ্ধকৈ বহাই দিব। তাৰপিছত আপোনালোকে ডেট বাৰ বাৰটো আপোনালোকে বহাই দিব। প্ৰথমতে আপোনালোকে কি কৰিব আপোনালোকৰ ডে আপোনালোকৰ মই চিম্বল দেখাই দি আছোঁ। তাৰপিছত আপোনালোকৰ মান্থটো আপোনালোকৰ মানে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ ডেট অফ বাৰ আপোনালোকৰ যিটো মানে ইয়াৰ আছিল সেইটো আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত সব দেখা পাইছে এপ্লিকেশ্যন ইমেইল এড্ৰেছ ইয়াতে আপোনালোকৰ ইমেইল এড্ৰেছটো বহাই দিব। তাৰপিছত ইণ্টাৰ এপ্লিকেশ্যন ইমেইল এড্ৰেছ বহাই দিব। তাৰপিছত পাছৱৰ্ড মিনিমাম 8 কেৰেক্টাৰ আপোনালোকে মানে 8 কেৰেক্টাৰ পাছৱৰ্ডটো বহাব লাগিব। আপোনালোকৰ স্মল লেটাৰ দিব, স্মল লেটাৰ আৰু স্মল কেৰেক্টাৰ দিব দি কিনে আপোনালোকে 8টা পাছৱৰ্ড দিব। তাৰপিছত আপোনালোকৰ ৰিইণ্টাৰ পাছৱৰ্ড দিব। তাৰপিছত 10 ডিজিট মোবাইল নম্বৰ বহাব। তাৰপিছত ৰিইণ্টাৰ মোবাইল নম্বৰ দিব। তাৰপিছত সব ফ্ৰেণ্ড আপোনালোকৰ কেপচাৰটো বহাই কিনে আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰিব। তো মই আপোনালোক কৰি নেক্সট ষ্টেপ আপোনালোকক দেখাই দি আছোঁ। তো সব আপোনালোকৰ নিজৰ যিবিলাক ডিটেইলছ আছিল ডিটেইলছবিলাক শুদ্ধকৈ বহাব। বহাই কিনে আপোনালোকে কৰিব ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ পিছত লোডিং ল'ব। লোডিং লোৱাৰ পিছত সব নেক্সট ইণ্টাৰফেচ দেখা পাইছে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। প্লিজ ইণ্টাৰ দ্য ভেৰিফিকেশ্যন কোড চেণ্ড টু দ্য ৰেজিষ্টাৰ ডিটেইলছ। তো আপোনালোকে দেখাইছে ভেৰিফাই একাউণ্ট প্লিজ ডু নট ৰিফ্ৰেছ দ্য পেজ টাইম ৰিমাইণ্ডিং দ্য OTP। তো আপোনালোকৰ ইমেইল এড্ৰেছত এটা OTP আহিব আৰু মোবাইল নম্বৰত এটা OTP আহিব। ইয়াত আপোনালোকে ভৰাব লাগে প্ৰথম দেখিছে OTP ৰিচিভ মেইল OTP ৰিচিভ হ'ল SMS। আপোনালোকে প্ৰথমে ইয়াতে যিটো SMS ইয়াতে আপোনালোকৰ মোবাইল নম্বৰৰ OTPটো বহাব আৰু আপোনালোকৰ যিটো ইমেইলত এটা SMS আহিব এই যে OTP আহিব সেইটো বহাব লাগিব। মই বহাই কিনে আপোনাক দেখাই দি আছোঁ। তো সবে আপোনালোকৰ OTP বহাই কিনে আপোনালোকে কি কৰিব আগৰ জেগাতে কেপচাৰ আছে এই কেপচাৰটো আপোনালোকে বহাব। বহাই কিনে মই আপোনালোকক দেখাই দিছোঁ। সবে আপোনালোকৰ ইমেইলৰ OTP আৰু আপোনালোকৰ মানে মোবাইল নম্বৰৰ OTP বহাই কিনে আপোনালোকে ছাবমিট অটোমেট ক্লিক কৰি দিব। ছাবমিট অটোমেট ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খুলি খাব দেখা পাইছে। একাউণ্ট ভেৰিফাই ছাকচেছফুলি আহিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিব আপোনালোকৰ আহি যাব। প্লিজ কিপ
নোট ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্ড লগ ইন ষ্টাইল ইউৰ এপ্লিকেশ্যন আপোনালোকে এইটো কপি কৰি ল'ব নহ'লে আপোনালোকে এইটো কি কৰিব আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকৰ নেক্সট এপত লগ ইন কৰিব তেতিয়া আপোনালোকৰ এইটো প্ৰয়োজন হ'ব তাৰপিছত আপোনালোকে কি কৰিব দেখা পাইছে আপুনি এনেকুৱা ইণ্টাৰফেচ আহিব অহাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে এতিয়া কি কৰিব লগ ইন কৰি আপোনালোকে এতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকক কমপ্লিট কৰিব এতিয়া মই লগ ইন কৰি আপোনালোকক দেখাই দি আছোঁ তো সব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত সব আপোনালোকে আকৌ এই হোম পেজত আহিব অহাৰ পিছত সব ৰাষ্ট্ৰীয় দেখাইছে 3 ডট ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অফলাইন স্ক্যান কৰিব কৰাৰ পিছত দেখাইছে আমাৰ লগ ইন এটা আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব দেখা পাইছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইউজাৰ আপোনালোকে কি কৰিব আপোনালোকৰ ইণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ৰেজিষ্টাৰ ইমেইল আপোনালোকে কি কৰিব ইণ্ডাৰ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল এতিয়াতো বহাই দিব বহাই কিনে আপোনালোকে কি কৰিব আপোনালোকৰ যিটো পাছৱৰ্ড আছিল পাছৱৰ্ডটো বহাই কিনে আপোনালোকে কি কৰিব তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে কেপচাৰ বহাই কিনে আপোনালোকে লগ ইন কৰি মই আপোনালোকক দেখাই দি আছোঁ তো সব আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু আপোনালোকৰ পাছৱৰ্ড আৰু কেপচাৰ বহাই কিনে আপোনালোকে কি কৰিব দেখা পাইছে লগ ইন বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ পেজটো লোডিং ল'ব লোডিং লোৱাৰ পিছত সব আপোনালোকৰ লগ ইন হৈ যাব লগ ইন হৈ যোৱাৰ পিছত পাছৱৰ্ডটো আপোনালোকে ছেভ কৰি ল'ব তাৰপিছত দেখা পাইছে আপোনালোকৰ সকলোখিনি ডিটেইলছ আহি যাব দেখা পাইছে ফ্ৰম ষ্টেটাছ ফাইল ফ্ৰম ষ্টেটাছ তো সব আপোনালোকে লগ ইন কৰাৰ পিছত সব আপোনালোকৰ ইমেইল এড্ৰেছটো আহি যাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব অহাৰ পিছত সব আপোনালোকে তো সব আপোনালোকে 3টা ষ্টেপ আপোনালোকক কমপ্লিট কৰিব লাগিব প্ৰথম ষ্টেপ হ'ল কমপ্লিট প্ৰফাইল ছেকেণ্ড ষ্টেপ হ'ল প্ৰিভিউ এণ্ড লগ প্ৰফাইল আৰু থাৰ্ড ষ্টেপ হ'ল আপোনালোকৰ এপ্লিকেশ্যন এণ্ড কলেজ ষ্টাৰ্ট চুন আপোনালোকে কি কৰিব কমপ্লিট ইউৰ প্ৰফাইলতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ মাজত নেক্সট এটা ইণ্টাৰফেচ খোল খাব তাৰপিছত কৰিবলৈ কৈছে আপোনালোকৰ নাম আহি যাব তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন জেণ্ডাৰ এটা আপোনালোকে চিলেক্ট কৰিব তাৰপিছত দেখা পাইছে আপোনালোকে ইয়াতে চিলেক্ট কেটাগৰী আপোনালোকে ইয়াতে চিলেক্ট কৰিব আপোনালোকৰ জেনেৰেল নে SC ST নে EWS চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ এলনেট ইমেইল এড্ৰেছ এইটো দিলেও হ'ব নিদিলেও নাই আপোনালোকৰ আছে এলনেট মোবাইল নাম্বাৰ এইটো দিলেও হ'ব নিদিলেও নাই তাৰপিছত আপোনালোকৰ ব্লাড গ্ৰুপ আপোনালোকৰ এইটো আপোনালোকৰ দিব লাগিব তাৰপিছত আছে ডু ইউ হেভ ডমিচাইল অফ আছাম ডমিচাইল চাৰ্ট থাকে এজ দিব আৰু নাথাকে তেনে নদিব তাৰপিছত আছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়ান এতিয়া আপোনালোকে এজ দিব তাৰপিছত আছে আদাৰ ৰিলিজন আপোনালোকে এইটো আপোনালোকৰ এটা আপোনালোকৰ অপশ্যনেলি হয় আপোনালোকে দিব পাৰে নিদিলে নাই ID প্ৰুফ আপোনালোকে কি কৰিব আপোনালোকৰ ভোটাৰ ID পাছপোৰ্ট স্কুল ID পেন কাৰ্ড আপোনালোকৰ যিটো হয় আপোনালোকে এইটো আপোনালোকে বাছনি কৰি ল'ব লোৱাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব দেখাইছে তেওঁলোকৰ মাদাৰ নেম তাৰপিছত মাদাৰ অকুপেশ্যন তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকে কি কৰিব দেখা পাইছে চিলেক্ট মাদাৰ কোৱালিফিকেশ্যন আপোনালোকে হেৰি কৰিব এবাৰ চিলেক্ট কৰিব তাৰপিছত দেখা পাইছে আপোনালোকে মাদাৰ অফিচ এড্ৰেছ এইটো আপোনালোকে দিব নালাগে তাৰপিছত মোবাইল নাম্বাৰ মাদাৰ মোবাইল নাম্বাৰ দিব লাগিব তাৰপিছত ফাদাৰ নেম ফাদাৰ অকুপেশ্যন আপোনালোকে দিব লাগিব তাৰপিছত দেখা পাইছে ফাদাৰ কোৱালিফিকেশ্যন দিব লাগিব আপোনালোকে তাৰপিছত দেখা পাইছে ফাদাৰ অফিচ এড্ৰেছ আপোনালোকে দিব নালাগে মোবাইল নাম্বাৰ দিব লাগিব ফাদাৰ ইয়ৰ গাৰ্জেন আপোনালোকৰ হয়তো এজ দিব তাৰপিছত আপোনালোকে কি কৰিব দেখাইছে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ বহাই দিব এইটো আপোনালোক কম্পালচাৰি দিব লাগিব যিবিলাক মানে ষ্টাৰ মাৰ্ক দি আছে ৰঙা ৰঙৰ আপোনালোকৰ সেইটো আপোনালোকৰ মানে ফিল আপ কৰিব লাগিব কম্বাইণ্ড ফেমিলি ইনকাম আপোনালোকে এইটো দিব লাগিব আপোনালোকৰ যিমান হয় আপোনালোকৰ সেইটো দিব লাগিব তাৰপিছত চবে আপোনালোকে কি কৰিব দেখা পাইছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ এপ্লিকেশ্যন হেভ ইউ ইউনিভাৰ্চিটি অট'মেটিক কল বিফৰ আপোনালোকে এইটো আপোনালোকে কি কৰিব আপোনালোকে এইটো যদি এজ হয় যদি এজ দিব আৰু নহয় নদিব আপোনালোকে তাৰপৰা কি কৰিব আদাৰ কেটাগৰী কোটা আপোনালোকৰ পেচেণ্ট উইথ বেঞ্চমাৰ্ক ডিজিবিলিটি পিৰিয়ডিক কেটাগৰী যদি আপোনালোকৰ হয় এইটো আপোনালোকে দিব আৰু যদি নহয় তাহলে আপোনালোকে নদিব তাৰপিছত আপোনালোকে কি দেখাইছে আৰু এক্স সাৰ্ভিচমেন আপোনালোক যদি হয় এইটো নদিব তাৰপিছত দেখাইছে আৰু ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ এইটো যদি হয় আপোনালোকৰ ইয়েছ হয় আৰু ইয়েছ দিব যদি নহয় তাহলে নদিব তাৰপিছত এক্সট্ৰা কাৰেণ্টলি কুৰিকুলাৰ এক্টিভিটি আপোনালোকৰ যদি হয় আপোনালোকৰ কি এক্টিভিটি যদি থাকে নহ'লে আপোনালোকে দিব আৰু যদি নাই তেনেহ'লে আপোনালোকে এইটো নিদিব তো এটা বহুত অপশ্যন আছে আপোনালোকৰ যদি আপোনালোকে এইটো থাকে আপোনালোকে দিব আৰু নাথাকে যদি নাই আপোনালোকে নিদিব তাৰপিছত আপোনালোকে কি কৰিব স্পৰ্টছ কোটা আপোনালোকৰ যদি স্পৰ্টছ কোটা আছে নহ'লে এজ দিব যদি নাথাকে নদিব তাৰপিছত কৈছে নেম অফ দ্য স্পৰ্টছ কোটা আপোনালোকৰ এইটো বহাই দিব বহাই কিনে চব ট্ৰান্সলেশ্যন কৰিব দেখাইছে আপোনালোকৰ এড্ৰেছ আপোনালোকে বহাব এড্ৰেছটো বহাব তাৰপিছত আপোনালোকৰ কাউণ্ট্ৰি আপোনালোকৰ এইটো আপোনালোকে বহাই দিব মই বহাই কিনে আপোনালোকে দেখাই দি আছোঁ তাৰপিছত আপোনালোকৰ পিনক'ডটো বহাব তাৰপিছত আপোনালোকৰ ষ্টেটটো বহাব তাৰপিছত পিনক'ডটো বহাই কিনে আপোনালোকৰ ইণ্টাৰ ব্লক নাম বহাব ইণ্টাৰ পুলিচ ষ্টেচন বহাব তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ চাম মই তাতে টিক মাৰি দি দিব ড্ৰেছ আপোনালোকৰ অট'মেটিকলি ফিল আপ হৈ যাব তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সট বটনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ মই যিটো সকলোখিনি ডিটেইলছ বহা নাই কাৰণে আপোনালোকৰ এইটো ছাবমিট নহ'ব তো আৰু মই যিটো ষ্টুডেণ্ট নহয় মোৰ যিটো মানে মেট্ৰিক বহুত আগতে পাছ কৰিছোঁ তো আপোনালোকে এনেকৈ আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে কৰিব পাৰিব তো মই আপোনালোকৰ যিবিলাক মানে ষ্টেপ আছে ষ্টেপটো আপোনালোকে দেখাই দিলোঁ তো চব আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো চব আপোনালোকৰ যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব
শ্বেয়াৰ কৰিব আৰু সদায় নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।